স্বচ্ছ ভাৰত অভিযানৰ অধীনত আৱৰ্জনা সংগ্ৰহৰ বাবে জুনাইত ই-ৰিক্সা বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক ভুৱন পেগুৱে। স্বচ্ছ ভাৰত গ্ৰাম্য অভিযানৰ অধীনত বৃহস্পতিবাৰে জুনাইত আৱৰ্জনা সংগ্ৰহৰ বাবে ই-ৰিক্সা বিতৰণ কৰা হয়। জুনাইৰ মুৰ্কংচেলেং মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত এক বিশেষ অনুষ্ঠান ৰূপায়ণ কৰি স্বচ্ছ ভাৰত গ্ৰাম্য অভিযানৰ অধীনত শুকান আৰু ভিজা আৱৰ্জনা সংগ্ৰহ কৰিব পৰা ৮০ নং জুনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৪খন পঞ্চায়তত আনুষ্ঠানিকভাৱে একোখনকৈ ই-ৰিক্সা বিতৰণ কৰা হয়। এই ই-ৰিক্সা বিতৰণ কৰা অনুষ্ঠানত বিধায়ক ভুৱন পেগু উপস্থিত থাকি স্বচ্ছ ভাৰত গ্ৰাম্য অভিযানে জুনাই সংকল্পক আৰু অধিক গতিশীল কৰাত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মত পোষণ কৰে। অনুষ্ঠানত বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে জুনাই সমজিলা আয়ুক্ত আনন্দ মলহোত্ৰা, মুৰ্কংচেলেং খণ্ড উন্নয়ন বিষয়াৰ চন্দ্ৰমা দাস, ৰাজহ চক্ৰ বিষয়াৰ ৰাজীৱ সোণোৱালৰ লগতে বহু বিশিষ্ট ব্যক্তি তথা বিভিন্ন দল সংগঠনৰ নেতাকৰ্মী। ইয়াতে আমাৰ প্ৰত্যেকটো গাঁও পঞ্চায়তত আমি একোখনকৈ জাবৰ নিষ্কাশন কৰাৰ কাৰণে গাৰ্বেজ ডিছপ'জেল আমি এনে বেটাৰী আপোনাৰ ৰিক্সা আমি দি দিছোঁ। আৰু এইটো যদি হয় যিখিনি সাপ্তাহিক বজাৰ আছে বা যিখিনি গাঁও পঞ্চায়তসমূহৰ জাবৰ জোঁথৰ পেলোৱা মূল কেন্দ্ৰ আছে তাৰ পৰা লৈ গৈ বেলেগ জেগাত ভালকৈ য'ত এটা ডেজিগনেটেড এৰিয়া য'ত জাবৰ পেলোৱা জেগা পাছলৈ য'ত প্ৰচেছিং কৰিব পাৰি, য'ত আপোনাৰ আকৌ পাছলৈ ইয়াক কনভাৰ্ট কৰিব পাৰি, যে প্লাষ্টিকবোৰ বেলেগকৈ সাৰবোৰ বেলেগকৈ এনেকৈ SHG গোটবোৰৰ কাৰণে এইটো আমি আজি বিতৰণ কাৰ্যসূচী আছিলে, ইয়াকে আমি বিতৰণ কৰিছোঁ। আৰু আশা ৰাখিছোঁ প্ৰধানমন্ত্ৰী মোদীজীৰ যি সপোন স্বচ্ছ ভাৰতৰ সপোন, চবৰ ঘৰে ঘৰে লেট্ৰিন হওক, চাফ চিকুণকৈ গাঁওবোৰ চাফ চিকুণ হওক, আমাৰ চহৰবোৰ চাফ চিকুণ হওক, সুন্দৰ হওক আৰু মানুহবোৰে বেমাৰ আজাৰৰ পৰা মুক্ত হওক। আৰু খোৱা পানী যেনেকৈ জল জীৱন মিছন ৭৫ বছৰ আমাৰ গাঁওবোৰত খোৱা পানীৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাছিলে, এতিয়া গাঁৱে গাঁৱে কোটি কোটি টকা খৰচ কৰি জল জীৱন মিছনৰ আঁচনি লৈছে। আৰু আশা ৰাখিছোঁ সেইবোৰৰ পৰা লাহে লাহে আমাৰ বিশুদ্ধ খোৱা পানী যেতিয়া পাব, জাবৰ জোঁথৰ যেতিয়া লেতেৰা নহ'ব, আমাৰ জেগাবোৰ লেট্ৰিনবোৰ যেতিয়া খুব য'তে ত'তে মানুহে পেচাব পায়খানা নকৰিব, আমাৰ স্বাস্থ্যবোৰ ভাল হ'ব। এটা সুস্থ ভাৰত, সুস্থ ভাৰতীয় নাগৰিক হিচাপে যেতিয়া নাগৰিকবোৰ সুস্থ হ'ব তেতিয়া সুস্থ ভাৰত এটা গঢ় দিব পাৰিম। এই প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱ কৰাৰ কাৰণে আজি আমি প্ৰত্যেকটো জিপিৰ কাৰণে এটা এটা আমি এনেকুৱা জাবৰ নিষ্কাশনৰ বাহন আমি বিতৰণ কৰিম।